নমস্কাৰ, মোৰ ছোৱালীজনীৰ একদম ভাল লগা ঠাইখিনি আহি ফাইনেলি পাই গ'লোহি। দেখিছেই নহয় এইটো। আৰু যিসকলে আহিছে চাগে গম পাইছে কোন ঠাইত আছে, নহয়নে? এয়া আহি ফাইনেলি পাই গ'লোহি। তাই বহুত দিনৰ হেঁপাহ আছিল আহিম। আৰু আমি তাইক কৈ আছিলোঁ তোমাৰ বাৰ্থডে দিনাখন আমি লৈ যাম। আৰু আজি আমি লৈ আহিলোঁ। মানে আহিবলগীয়া আগতে আছিল, দেউতাকৰ কাৰণে অহা অকণমান দেৰি হ'ল। ওচৰতে আছে যদিও মানে আহাত অকণমান দেৰি হৈছে। দেউতাক অকণমান অসুস্থ আছিল। আৰু আহি ফাইনেলি সোমায়ে এয়া আপোনালোকে দেখিছেই নহয়। তলৰ ফ্ল'ৰত মানে ইয়াত ডাঙৰবিলাকে 6 বছৰ 7 বছৰৰ ওপৰৰখিনিয়ে ইয়াত খেলিব পাৰে। একদম এজ যিমানলৈকে নহওক আৰু একদম মানে আপোনাৰ 40-50 যি নহওক, খেলিব যদি ইচ্ছা কৰে আপুনি ইয়াত তলত খেলিব পাৰিব। আৰু 5 বছৰৰ মানে তলৰখিনি ওপৰত খেলাৰ বাবে ব্যৱস্থা আছে সিহঁতৰ কাৰণে। আৰু এইটো ফ্ল'ৰত আপুনি খেলিব পাৰিব। এয়া আমি এতিয়া সোমাই আছোঁ ধুনীয়াকৈ। বিভিন্ন ধৰণৰ খেলৰ মানে আইটেমবিলাক আছে। আৰু এয়া তাই মই আহিবই পোৱা নাই। একদম টিকেটটো কৰাৰ পাছতে মানে কাৰ্ডখন পোৱাৰ লগে লগে তাই একদম পুৰা এয়া দেখিছেনে, কাৰোলৈ বাট চোৱা নাই, একদম শ্লাইডিঙত কি হাঁহিয়ে। সঁচাকৈ দেই, নিজৰ মানে বাচ্ছাবিলাক যেতিয়া মনটো ফূৰ্তি কৰি থাকে, মাকবিলাক বা দেউতাকবিলাকৰ মনবিলাক এনেই ভাল লাগে, নহয়নে? চাওকচোন, আগতে আমি মাটিৰে খেলিছিলোঁ, ক'ৰ গছ পাত, ক'ৰ তামোল পাতেৰে চুলি বনাইছিলোঁ। কিন্তু এতিয়া ল'ৰা ছোৱালীক খেলিবৰ কাৰণেও মানে পইচা দি খেলাব লাগে, নহয়নে? আৰু তাই যে ইমান ভাল পাইছে ইয়াৰ ওপৰত উঠি, দেখিছেনে? দেউতাকে সিফালে নেটখনৰ সিফালৰ পৰা চাই আছে। আৰু মই ইয়াতে কিন্তু হোষ্টেল হাউচতকৈ ভাল দেই। হোষ্টেল হাউচত মানে পেৰেণ্টছ সোমাবলৈ নিদিয়ে, কিন্তু ইয়াতে আপোনাৰ মানে বাচ্ছাটোৰ লগত একদম লগতে লাগি থাকিব পাৰে। অৱশ্যে স্পেচো বা খেলৰ মানে সেইবিলাকো বেলেগ বেলেগ আছে, গেমিং জোনবিলাকো বেলেগ বেলেগ বহুতখিনি আছে ইয়াতে গেমবিলাক। কিন্তু হোষ্টেল হাউচত ইমানখিনি ফেচিলিটি নাই। তাতো যাব পাৰি, তাতো ভাল, কিন্তু ইয়াত মানে অলপমান খেলৰ আইটেমবিলাক বেছিকৈ আছে। আৰু তাই যে কি ভাল পাইছে। আৰু আপুনি যদি মানে ৰিচাৰ্জটো কৰি লয় নহয়, 1.5 ঘণ্টা খেলিবলৈ পাব। সেয়া আৰু তাইৰ লগতে মোৰো মানে খেলা হৈছে। এই সোপাত যে সোমাই লৈ মই উঠিব নোৱাৰা হৈছিলোঁ, গম পাইছেনে? এয়া হাত ভৰি বিষ উঠি গৈছেগৈ, কিমান সিহঁতে যে তথাপিতো এলাহ নালাগে দেই বাচ্ছাবিলাকৰ। কেনেকৈ ইমান এনাৰ্জি পায় নাজানো, আমি নোৱাৰোঁ ইমান খেলিবলৈ। তাইৰ লগে লগে মই ঘূৰি ফুৰিব লগা হৈছে। মই বুলিয়ে নহয়, সকলোবিলাকৰ বাচ্ছাৰ পেৰেণ্টছবিলাক মানে হয় মাক নহয় দেউতাক লগতে ফুৰিছে। এয়া দেখিছেনে কি আনন্দ। এয়া জাম্প কৰি ইমান ভাল পাইছে। মোক যাওঁতে সুধিছে এইটো আছেনে নাই জাম্পিংটো। মই বোলো আছে দিয়া। আৰু এইটো নেদেখা এটা বস্তু দেখা পাইছে দেই, খুব ভাল পাইছে কিন্তু এইবিলাক কৰি সিহঁতি। এইটো হোষ্টেল হাউচত কিন্তু এইখিনি নাই। এতিয়া আনিছে যদি মই নাজানো। আমি যেতিয়া গৈছিলোঁ 2-3বাৰমান মই গৈছোঁ, এইখিনি নাই মানে। এয়া শিলৰ কুঁৱৰী বা ধান চাউল বান্ধা এনেকৈ মেচিন চেচিনবিলাক তাতে নাই। ইহঁতি এতিয়া এনেদৰে দেখা পাইছে। হয় দেই, আগতে আমি গাঁৱত আছিলোঁ, গাঁৱত এইবিলাক দেখিছিলোঁ। ওচৰতে ধান বান্ধিছিল, কিবা কৰিছিল। আজিকালি আৰু ক'ত দেখা পাব ল'ৰা ছোৱালীয়ে। এনেদৰে খেলৰ মাধ্যমেৰে তেওঁলোকে চিনাকি হৈছে এই বস্তুবিলাকৰ। কাৰণ আমি এতিয়া ধান বানা মেচিন হওক কিবা সেইবিলাক দেখিছিলোঁ, কিন্তু এতিয়া ধান কি তাকে চিনি নোপোৱা হৈছে। কাৰণ আজিকালি আৰু চাউলটো কিনিয়ে অনা যায়। তাৰ পাছতে এইটো ছেকশ্যনত আহিছে ডক্তৰ হ'বলৈ। ডক্তৰ হৈ গ'ল, এইবাৰ আকৌ খেলিবলৈ গৈছে। তাই কিন্তু এইখিনি বেছি ভাল পাইছে, দেখিছেনে? বাৰে বাৰে ইয়াত আহিছে। এইবাৰ কিটচেনত আহিল। একদম মানে বাচ্ছাবিলাক সঁচাই দেই, দেখি খুব ভাল লাগিছে।
কোনটো বাচ্চাই কি কৰিব কি নকৰিব মানে সিহঁতি পাত্তা নোপোৱা হৈ আছে। কি লৈ খেলিব। মোৰ আৰু এই তলতহে যাবলৈ মানে একদম মন গৈ আছে, মোৰো খেলো খেলো লাগি আছে। ইয়া দেখিছেনে, এয়া কিন্তু নেটখিনিৰ পৰা ভালকে মই দেখাব পৰা নাই, এই লগতো থাকিব লগা হৈছে যে। এয়া আৰু এইবিলাকত চবতে চেঞ্চৰ আছে, আপুনি যোৱাৰ লগে লগে অট'মেটিক লাইটবিলাক অন হৈ যায়। খুব ভাল এটা ফেচিলিটি দেই। এয়া দেখিছেনে, এইবিলাক তলত খেলি আছে। এইবিলাক এজেড মানুহৰ মানে ধৰ 7 বছৰ 8 বছৰৰ পৰা দিয়ে আৰু সোমাবলৈ, একদম ডাঙৰ হোৱালৈকে। তাৰ পাছতে সেইসোপাত খেলি কৰি আহি লৈ ইয়াতে তলত আপোনালোকে এইখিনি গেম 6টা গেম ধুনীয়াকৈ খেলিবলৈ পাৰিব। মানে যেতিয়া কাৰ্ডৰ বেলেঞ্চটো শেষ হৈ যায়, বেলেঞ্চটো শেষ হোৱাৰ পিছত 6টা গেম আপুনি খেলিবলৈ পাব। এইটো চাগে গৰম বন্ধৰ কাৰণে এইটো অফাৰ দিছে। বেলেগে কৈ আছে যে এনেই ফ্ৰীতে নিদিয়ে, আমি যোৱা দিনাখন কিন্তু ফ্ৰী আছিলে দেই। এইকেইটা গেম ফ্ৰীতে খেলিবলৈ পাইছে আৰু ময়ো ধৰ সুবিধাটো লৈছোঁ আৰু তাই খেলাৰ পিছত ময়ো অকণমান মানে যিমানেই যি নহওক, যিমানেই বুঢ়া হৈছোঁ, যিমানেই বয়স হৈছে, তথাপিতো মনবিলাক অকণমান মানে কিবা এটা কৰিব পালে ফূৰ্তি নালাগেনে। সেয়া খেলিলোঁ। তাৰ পাছতে আহিল তাই ইয়াত সেইটো পানী মাৰিব লাগে কিবা, কি নাম চাম নাজানো, খেলিছে। এই সোপা দেখিছেনে, কি পানী দি একদম ফায়াৰিং কৰি আছে। এইয়া এইজন ইমান এজেড মানুহ একদম বৰফত হেৰি কৰিছে। তাৰপিছতে এই গাড়ী চলাব চাবচোন দেই, কি একদম গাড়ী উল্টাই পুল্টাই দিব একেবাৰে। এয়া এইবিলাকেই আনন্দ নহয়নে। কাৰণ আপুনি এতিয়া ঘৰত যদি, মই মানে আজি এই 5 বছৰে ধুনীয়াকৈ ঘৰতে বাৰ্থডে পাতি আছিলোঁ, কিন্তু তাই আজি যিটো সুখ অনুভৱ কৰিছে সেইটো চাগে তাই যিমান গিফ্ট পাইছে বা আমি এতিয়া মানুহক মাতি কৰি 2-4জন মানুহ আহিছে আনন্দ পাইছোঁ, কিন্তু তাই মানে সেইখিনি ইমান অনুভৱ, আজি যিমানখিনি তাই ফূৰ্তি পাইছে সেইখিনি তাই কিন্তু তেতিয়া পোৱা নাছিলে। আৰু আজি তাইক যিহেতুকে দেউতাকে ক'লে এইবাৰ বাৰ্থডে অকণমান বেলেগকৈ পাতোঁ, তাই মতে পাতিম, তাই যি খায় তাই যি কৰে, কাৰণ তাই দিন যিহেতুকে তাই মতে আমি কৰিম। আৰু তাই এনেকৈ কৰি খুবেই ভাল পাইছে দেই, খুবেই হেপ্পী। সেয়ে আপোনালোকৰ বাচ্ছাবিলাকৰ যদি বাৰ্থডে পাতে, তাহাঁতকো এদিন মই সিবছৰো বাৰু তাইক হোষ্টেল হাউচত নিছোঁ, কিন্তু এইবছৰ তাই বেছি আনন্দত মানে মতলীয়া হৈ গৈছে। একদম আগদিনাখন তাইক ৰিজৰ্টত লৈ গ'লোঁ, পিছদিনাখন ইয়ালৈ আনিছোঁ, তাই খুব ভাল পাইছে। মানে ৰাতিপুৱা বাৰু মন্দিৰতো নিছিলোঁ, মন্দিৰত নি কৰি সেৱা এভাগ মানে প্ৰসাদ আগবঢ়াইছোঁ আৰু শৰাই এখন আগবঢ়াইছিলোঁ। তাৰ পাছতে সেয়া শৰাই চৰাই দি আমি এনেদৰে ওলাই আহিলোঁ ইয়ালৈ পনলৈ। তাৰ পাছতে তাই খুব মানে ফূৰ্তি অনুভৱ কৰিছে, কাৰণ তাইৰ মতে কৰিবলৈ মানে আমি বিচাৰিছোঁ। সেয়ে আৰু তাৰপাছতে তাইৰ বাৰ্থডেটো এনেকৈ আৰু শেষ কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ বহুমূলীয়া লাইকটো আৰু কমেণ্টে মোক আৰু ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু যদি ক'ৰবাত মোৰ ভুল হৈছে সেইখিনিও যাতে আপোনালোকে মানে এইটো ভুল হৈছে বুলি আঙুলিয়াই দিয়ে, তেতিয়াহে মই আৰু ভাল কৰিবলৈ মানে উৎসাহ পাম, নহয়নে। আৰু এয়া এতিয়া পুনৰ পৰা ওলাই আহি ডাঙৰবিলাকে য'ত খেলে তাতে দেখিছেনে, এইটো টেডিকি নাচি আছে। একদম মানে 6-7 বছৰীয়া ল'ৰা ছোৱালীবিলাকেওতো ইমান বুজি নাপায়, তেওঁলোকে একদম তাৰ লগে লগে কি নাচিছে